9 ডিসেম্বৰ তাৰিখে আমাৰ অসম আন্দোলনত 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল দেশ মাতৃক স্বাৰ্থত বা দেশ মাতৃক ৰক্ষা কৰাৰ বাবে 9 ডিসেম্বৰ তাৰিখে আমি শ্বহীদ স্মাৰকত 860টা চাকি জ্বলাম আৰু নাম প্ৰসংগৰে আমি 10 ডিসেম্বৰৰ বাবে নিজক প্ৰস্তুত কৰিম 10 ডিসেম্বৰ তাৰিখে 860 গৰাকী শ্বহীদৰ পৰিয়ালক আমি গুৱাহাটীলৈ নিমন্ত্ৰণ জনাম আৰু আনুষ্ঠানিকভাৱে শ্বহীদ স্মাৰক আমি সেই দিনাখন উদ্বোধন কৰিম সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে এইবাৰ শ্বহীদ দিৱস পালন কৰা হ'ব আৰু প্ৰায় 1000ৰ পৰা 10000লৈ জিলাসমূহৰ জনসংখ্যা অনুসৰি শ্বহীদ প্ৰণামো তোমাক এই গীতটি আনুষ্ঠানিক পৰিবেশন কৰা হ'ব আৰু 10 ডিসেম্বৰত আমি অসমবাসী ৰাইজক অনুৰোধ কৰিম যে নিজ নিজ বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে 9 ডিসেম্বৰ তাৰিখে আমাৰ অসম আন্দোলনত 860 গৰাকী শ্বহীদে প্ৰাণ আহুতি দিছিল দেশ মাতৃক স্বাৰ্থত বা দেশ মাতৃক ৰক্ষা কৰাৰ বাবে 9 ডিসেম্বৰ তাৰিখে আমি শ্বহীদ স্মাৰকত 860টা চাকি জ্বলাম আৰু নাম প্ৰসংগৰে আমি 10 ডিসেম্বৰৰ বাবে নিজক প্ৰস্তুত কৰিম 10 ডিসেম্বৰ তাৰিখে 860 গৰাকী শ্বহীদৰ পৰিয়ালক আমি গুৱাহাটীলৈ নিমন্ত্ৰণ জনাম আৰু আনুষ্ঠানিকভাৱে শ্বহীদ স্মাৰক আমি সেই দিনাখন উদ্বোধন কৰিম সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে এইবাৰ শ্বহীদ দিৱস পালন কৰা হ'ব আৰু প্ৰায় 1000ৰ পৰা 10000লৈ জিলাসমূহৰ জনসংখ্যা অনুসৰি শ্বহীদ প্ৰণামো তোমাক এই গীতটি আনুষ্ঠানিক পৰিবেশন কৰা হ'ব আৰু 10 ডিসেম্বৰত আমি অসমবাসী ৰাইজক অনুৰোধ কৰিম যে নিজ নিজ বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে